ফাৰ্ষ্ট অফ অলটো আমি অলৰেডি আমাৰ লিগেল টিম এডভকেট ছাৰহঁতৰ লগত মানে আমি যোগাযোগ কৰিছিলোঁ। তাৰ পাছত লাষ্টলি এতিয়া যোনটো স্থানত আছোঁ, লাষ্টলি আমি DGP ছাৰকো ইনফৰ্ম কৰিলোঁ যে আমি যোনখিনি লাষ্ট 7 days দেখি আছোঁ, ভাবিছিলোঁ যে বেলেগ নিউজ যেনেকৈ দুদিন এদিন বাজিখিনি কমি যায়, ভাবিছিলোঁ বিশালে নিজে ষ্টেটমেণ্ট দিলে, বিশালক লাইক যদি সি দোষী অবভিয়াছলি কোৰ্টে সেইখিনি চাব। চ' আমি ভাবিছিলোঁ নিউজখিনি আমাৰ বন্ধ হৈ যাব। বাট এতিয়া নিউজে আমাক পাৰ্চনেলি টাৰ্গেট কৰিলে, মোৰ লগত যোনে কাম কৰে, সুভান হওক, চন্দন হওক, তেওঁলোককো উঠাই কিনি প্ৰশ্ন কৰি আছে, যিহেতু ট্ৰেডিঙৰ লগত তেওঁলোকৰ জিৰ' ৰিলেশ্যন। ঠিক আছে, চ' আজি মোৰ লগৰ প্ৰসেন, ৰোহন, তাৰপাছত অমিত, তেওঁলোককো CID য়ে ইনভেষ্টিগেট কৰিব মাতিছে। আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ যিহেতু ইমান বছৰে এখন মানে পুলিচ ষ্টেচন গৈ পোৱা নাই বা এনেকুৱা ক্ষেত্ৰত, তো পুলিচৰ গাড়ী এখন ৰাতিপুৱাৰ পৰা ৰাতিলৈ ঘৰৰ আগত থাকে, পহৰা দি থকা টাইপ থাকে। মাহঁতো সেই বস্তুখিনি কেনেকৈ মাহঁতৰ লগত কথাই পাতিব পৰা নাই 10 দিন, বা যোগাযোগে কৰিব পৰা নাই এই চিটুৱেশ্যনখিনিৰ কাৰণে।